ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 6 দ্ৰব্যৰ পৃথকীকৰণ পাঠটিত জড়িত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন 1 শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰশ্ন 1 তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি? অপচনত দিয়া আছে নিমখ আৰু বালি, কাঠৰ গুড়ি আৰু লুৰ গুড়ি, চাউল আৰু শিলগুটি, কৰ্পূৰ আৰু বালি। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে চাউল আৰু শিলগুটি। চাউল আৰু শিলগুটিৰ মিশ্ৰণ হাতেৰে পৃথক কৰিব পাৰি। গতিকে অপচন সিটো তোমালোকে গোল কৰি ল'বা। দ্বিতীয়তে দাইল মাহ ধুতে কোনটো পদ্ধতি ব্যৱহাৰ কৰোঁ? অপচনত দিয়া আছে মৰণা মৰা, হাতেৰে বসা, চালনীৰে চলা, আশ্ৰাবন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি আশ্ৰাবন। গতিকে ইয়াতে তোমালোকে অপচন ডিটো সম্পূৰ্ণকৈ গোল কৰিবা। তৃতীয়তে লু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল বাষ্পীভৱন, মৰণা মৰা, চুম্বকীয় পৃথকীকৰণ, আশ্ৰাবন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি চুম্বকীয় পৃথকীকৰণ। গতিকে অপচন সিটো তোমালোকে গোল কৰি ল'বা। চতুৰ্থতে চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়? মৰণা মৰা, হাতেৰে বসা, চালনীৰে চলা আৰু পৰিশ্ৰাবন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি পৰিশ্ৰাবন প্ৰক্ৰিয়াৰে চাহৰ পৰা চাহপাত পৃথক কৰা হয়। গতিকে অপচন ডিটো তোমালোকে গোল কৰি ল'বা। তলত দিয়াবোৰ মিলোৱা, অৰ্থাৎ এই তলত দিয়াবিলাক লগত এইটো মিলাব লাগে। উত্তৰ পানীত থকা বোকা, এইটো হৈছে পৰিশ্ৰাবন। বোকা পানীত থকা ফিটকিৰি, এইটো পৰিশ্ৰাবনৰ পিছত বাষ্পীভৱন। উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা, মথন। বাদামৰ তেল আৰু পানী, আশ্ৰাবন প্ৰক্ৰিয়া। বালি আৰু লুৰ গুড়ি, চুম্বকীয় পৃথকীকৰণ। পানীত দ্ৰৱীভূত নিমখ, বাষ্পীভৱন। চাউল থকা টু, জৰা বা বাঁহ দিয়া। 3 নম্বৰ প্ৰশ্ন লৈছোঁ খালী ঠাই পূৰ কৰা। এ জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ ড্ৰেছ পদ্ধতি ব্যৱহাৰ কৰা হয়। অৰ্থাৎ জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। বি দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য ড্ৰেছ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। উত্তৰ দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্যৰ আশ্ৰাবন পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। চি আটা আৰু তুঁহ ড্ৰেছ পদ্ধতিৰে পৃথক কৰিব পাৰি। উত্তৰ আটা আৰু তুঁহ চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি। ডি ড্ৰেছ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। উত্তৰ মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। ই বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি, কাৰণ পানীৰ কণিকাবোৰ ড্ৰেছ আৰু ড্ৰেছ বালিৰ কণিকাবোৰ ড্ৰেছ। উত্তৰ বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায়, কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ। প্ৰশ্ন 4 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ
নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা? উত্তৰ বালি আৰু নিমখৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিস্ৰাৱন আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰিম, তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই ল'ম। শেষত নিমখৰ দ্ৰৱৰ পৰা পানী বাষ্পীভৱন কৰি নিমখখিনি পৃথক কৰিম। প্ৰশ্ন বি, নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। উত্তৰ নাৰিকল তেল আৰু পানীৰ মিশ্ৰণ আশ্ৰাৱন পদ্ধতিৰে পৃথক কৰিব পাৰি। প্ৰশ্ন চি, নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা? উত্তৰ বাষ্পীভৱন ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। সেই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয়, ফলত গোটা নিমখৰ অৱশিষ্ট থাকি যায়। এতিয়া 5 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব? প্ৰশ্ন এ, নিমখ আৰু চকৰ গুড়ি। উত্তৰ পানীত দ্ৰৱণীয় হয় নে নহয় আদি ধৰ্ম নিমখ বা চকৰ গুড়ি পৃথক কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰশ্ন বি, ধান আৰু খেৰ। উত্তৰ ধানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা মূল ধৰ্মসমূহ হ'ল আকাৰ, আকৃতি, ঘনত্ব আৰু পৃষ্ঠৰ ধৰ্মৰ পাৰ্থক্য। প্ৰশ্ন চি, চক আৰু কয়লা। উত্তৰ দ্ৰৱণীয়তা, ঘনত্ব আৰু বিভিন্ন কণিকাৰ আকাৰ আদি ধৰ্মৰ বাবে চক আৰু কয়লা পৃথক কৰিব পাৰি। প্ৰশ্ন ডি, লুৰ টুকুৰা আৰু কাঠৰ গুড়ি। উত্তৰ লুৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবলৈ ইয়াৰ চুম্বকীয় ধৰ্ম ব্যৱহাৰ কৰিব পাৰি। লুৰ টুকুৰা চুম্বকীয় আৰু চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব, আনহাতে কাঠৰ গুড়ি অচুম্বকীয়। ই, বালি আৰু চাউল। উত্তৰ বালি আৰু চাউল পৃথক কৰিবলৈ আমি ইয়াৰ আকাৰ আৰু ঘনত্বৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰোঁ। বালি সৰু সৰু কণাৰে গঠিত, আনহাতে চাউল ডাঙৰ আৰু অধিক সংকুচিত। প্ৰশ্ন 6, সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়? উত্তৰ সাগৰৰ পানীত আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে। পুখুৰী সদৃশ বাম গাঁত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থ'লে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে। কিছুদিনৰ পিছত পানীভাগ সম্পূৰ্ণ সৰি যায়। অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায়। প্ৰশ্ন 7, মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়? উত্তৰ মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰাৰ পদ্ধতি নিৰ্বাচনৰ প্ৰধান মাপকাঠি হৈছে ইয়াৰ ভৌতিক বা ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য। ইয়াৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উত্তালাংক, চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত। নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা। উত্তৰ বোকাময় নদীৰ পানী বিশুদ্ধ কৰি পৰিষ্কাৰ পানী লাভ কৰিবলৈ পৰিস্ৰাৱন, অৱক্ষেপন, আশ্ৰাৱন আৰু ৰাসায়নিক পৰিশোধনকে ধৰি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। প্ৰশ্ন 9, উপযুক্ত চিত্ৰসহ পৰিস্ৰাৱন পদ্ধতিটো ব্যাখ্যা কৰা। উত্তৰ পৰিস্ৰাৱন তৰল পদাৰ্থৰ পৰা কঠিন কণা কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি। দৈনন্দিন জীৱনত ইয়াক ব্যৱহাৰ কৰা হয়, উদাহৰণস্বৰূপে চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ। ইয়াতে তোমালোকে চিত্ৰ চোৱা, এইটো হৈছে ফিল্টাৰৰ এইটো অৱশিষ্টখিনি আৰু এইটো হৈছে পৰিস্ৰাৱন। এতিয়া 10 নম্বৰ প্ৰশ্ন লৈছোঁ, পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা।
ইয়াতে ক্ৰমিক নং দুটা দ্ৰব্য লোৱা সিহঁতৰ ভৌতিক অৱস্থা দ্ৰৱণীয় অদ্ৰৱণীয় পৃথকীকৰণ পদ্ধতি ইয়াতে উদাহৰণ হিচাপে দিয়া হৈছে নিমখ পানী সিহঁতৰ ভৌতিক অৱস্থা হৈছে গোটা আৰু জুলীয়া দ্ৰৱণীয় আৰু বাষ্পীভৱন পৃথকীকৰণ পদ্ধতি উত্তৰটো চাওঁ দুইটা আমাৰ দিয়া আছে পানী আৰু মিঠাতেল ইহঁতৰ ভৌতিক অৱস্থা হৈছে জুলীয়া দ্ৰৱণীয় আৰু আস্বাবন পৃথকীকৰণ পদ্ধতি বালি আৰু পানী গোটা আৰু জুলীয়া অদ্ৰৱণীয় আৰু দ্ৰৱণীয় পৰিস্ৰাৱন আৰু আস্ৰাৱন পৃথকীকৰণ পদ্ধতি